৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ কাৰাটেকাৰ সাফল্য। ল'ৰাৰ ১৭ অনূৰ্ধ্ব শাখাত অভিকেশ দাসৰ ব্ৰোঞ্জ দখল। ভেটাপাৰা কাৰাটে ডু একাডেমীত অভিকেশক সম্বৰ্ধনা জ্ঞাপন। খেলুৱৈগৰাকীলৈ প্ৰশিক্ষক অঞ্জন বৰুৱাৰ শুভেচ্ছা। যোৱা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ মহাৰাষ্ট্ৰৰ বাৰামাতীত অনুষ্ঠিত হয় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ কাৰাটে ক্ৰীড়া। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত KV খানাপাৰাক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰে অভিকেশ দাসে। ল'ৰাৰ ১৭ অনূৰ্ধ্বৰ -৭৮ কেজি শাখাত খেলি অভিকেশে আজৰি আনিলে পদক। প্ৰতিযোগিতাখনত হাৰিয়ানা, পশ্চিমবংগ, উত্তৰাখণ্ড আদি ৰাজ্যৰ খেলুৱৈৰ বিৰুদ্ধে যুঁজ দি অসমক অভিকেশে উপহাৰ দিলে ব্ৰোঞ্জৰ পদক। গুৱাহাটী মহানগৰীৰ ভেটাপাৰা কাৰাটে ডু একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি অভিকেশে অৰ্জন কৰিছে এই সফলতা। সোমবাৰে একাডেমীৰ তৰফৰ পৰা ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত পদকজয়ী অভিকেশক জনালে সম্বৰ্ধনা। গামোচা, ফুলৰ থোপা, জাপিৰে খেলুৱৈগৰাকীক আদৰিলে একাডেমীটোৰ কৰ্তৃপক্ষই। সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত কাৰাটেকা অভিকেশ দাস। ভেটাপাৰা কাৰাটে ডু একাডেমীৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক অঞ্জন বৰুৱাক খেলুৱৈগৰাকীয়ে জনালে ধন্যবাদ। মোৰ নামটো অভিকেশ দাস। KV খানাপাৰাত পঢ়োঁ মই। ইয়াতে ভেটাপাৰা কাৰাটে ডু একাডেমীত শিকোঁ আৰু মই পুনে মহাৰাষ্ট্ৰত খেলিব গৈছিলোঁ স্কুল গেমছ। মই তাতে আপোনাৰ হাৰিয়ানা আৰু ৱেষ্ট বেংগল আৰু উত্তৰাখণ্ডৰ লগত খেলিলোঁ। তাতে বাকী প্লেয়াৰবোৰ ভালে আছিল আৰু টাফ আছিল। বাকী তাতে খেলি ভালো লাগিছে তেনেকুৱাই। নাই এইটো ফাৰ্ষ্ট টাইম আছিল মোৰ। মোক তাতে একাডেমীৰ পৰা ইয়াৰে বহুত হেল্প কৰিছে। ছাৰে মোক ডেইলি প্ৰেক্টিছ কৰাইছিল নিজে পাৰ্চনেলি, আৰু তাতে প্ৰেক্টিছ কৰিয়ে মই তাতে গৈ এনেকৈ খেলিছোঁ ভালে। ছাৰে বহুত হেল্প কৰিছে মোক গেমত, এনেকৈ বহুত প্ৰেক্টিছ কৰাই দিছে আৰু কমিটি এইবিলাক ঠিক কৰাই দিছে, ফাইট চাইট সেইখিনি। মোক অৰূপ দাদাই শিকায় আৰু তৌচিফ দাদা আৰু শ্ৰীহান ছাৰে শিকায়। পঢ়াটো গেমটো দুয়োটাই এনেকৈ মিলাই কৰোঁ আৰু এনেকৈ ৰাতিপুৱা কেতিয়াবা স্কুল নাথাকিলে পঢ়ি লওঁ আৰু এনেকৈ বেছিভাগ ৰাতিকৈ প্ৰেক্টিছত আহি ইয়াতে প্ৰেক্টিছ কৰোঁ, ঘৰতো কৰোঁ তেনেকৈ। কেটেগৰী মই আণ্ডাৰ-17 -78 কেটেগৰী কমিটি ফাইট। ৰাষ্ট্ৰীয় স্কুল গেমছৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত পদক জয়েৰে ৰাজ্য তথা একাডেমীলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অভিকেশক শুভেচ্ছা জনালে ভেটাপাৰা কাৰাটে ডু একাডেমীৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক অঞ্জন বৰুৱাই। সম্বৰ্ধনা অনুষ্ঠানত কণ কণ খেলুৱৈসকলক উদ্দেশ্যি প্ৰশিক্ষক অঞ্জন বৰুৱাই ৰাখিলে শুভেচ্ছামূলক ভাষণ। ভাল লাগিছে। অভিকেশ দাস আমাৰ ভেটাপাৰা কাৰাটে একাডেমীৰ পৰা তেওঁ নেশ্যনেল স্কুল গেমছত পাৰ্টিচিপেট কৰিছিল আৰু ব্ৰঞ্জ মেডেল লৈ তেওঁ সফল হৈছিল। যিমানখিনিয়ে নহওক অসমৰ পৰা যোৱা ভাল লাগিছে সেইকাৰণে যিয়ে নহওক, যিহেতু আৰু একাডেমীটোৰ নাম কৰিছে। আগলৈ বিচাৰোঁ তেওঁ আৰু উন্নতি কৰক, আগলৈ আৰু আগবাঢ়ি যাওক, ভৱিষ্যতলৈ আৰু ভাল হওক। তেনেকুৱাকৈ আমাৰ স্কুলতো আৰু বহুতখিনি তেনেকুৱা ভাল কাৰাটেকা আছে যিখিনি এতিয়া আগুৱাই যাব বুলি ভাবোঁ। তেনেকুৱা তেওঁ যোৱাৰ আগতে তেওঁৰ একচুৱেলি পঢ়াটো আছে লগত, সেইখিনি যথেষ্ট কষ্ট কৰিছে তেওঁ। আৰু যিখিনি সময় পায় তেওঁ কেতিয়াবা বন্ধ থাকিলেও তেওঁ নিজে লগৰ কেইজনৰ লগত আহি ইয়াতে নিজেই প্ৰেক্টিছ কৰে। মই স্কুলটো খুলি দিওঁ তেওঁৰ প্ৰেক্টিছৰ কাৰণে, যে যদি প্ৰেক্টিছ কৰিব বিচাৰে তোমালোকে মই স্কুল খুলি দিছোঁ, তোমালোকে নিজে কৰি লোৱা। মানে বন্ধ থকা সময়তো ইভেন ছানডে' হওক বা বেলেগ যেতিয়া কিবা অকেজনেলি বা বন্ধ থাকে তেতিয়াও তেওঁলোকে আহি নিজে প্ৰেক্টিছ কৰিছে। আহি ইয়াতে মই নাথাকিলেও প্ৰেক্টিছ কৰে। সেইখিনি তেওঁৰ নিজৰ কষ্টৰ ফলত আজি ফলটো পাইছে তেওঁ। আৰু বাকী ক্লাছ টাইমতো তেওঁ সদায় ৰেগুলাৰ আহিছিলে, ৰেগুলাৰ আহি প্ৰেক্টিছ কৰে আৰু যথেষ্ট তেওঁ কষ্ট কৰিছে। যেনেকৈ শিকিছে তেনেকৈ তেওঁ শিকায়ো আমাৰ ভাল লাগে তেনেকুৱা ষ্টুডেণ্ট হ'লে। উল্লেখ্য যে ২০১৩ চনত গুৱাহাটীত স্থাপিত ভেটাপাৰা কাৰাটে ডু একাডেমীত বৰ্তমান প্ৰায় ৩০০ গৰাকী খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ভেটাপাৰাত মুখ্য শাখা থকাৰ বিপৰীতে গুৱাহাটীৰ আন স্থানত আছে একাডেমীটোৰ ৪টাকৈ শাখা। ৰাষ্ট্ৰীয় ক্ৰীড়াংগনত অভিকেশ দাসৰ দৰে একাডেমীৰ আন খেলুৱৈসকলো আগন্তুক সময়ত জিলিকি উঠিব বুলি আশাবাদী একাডেমীটোৰ মুখ্য প্ৰশিক্ষক অঞ্জন বৰুৱা। আমাৰ যিখিনি সৰু সৰু ষ্টুডেণ্টছ আছে, যিখিনি খেলুৱৈ আছে, তেওঁলোকে যাতে এটা উৎসাহ পায়। আজি আমাৰ স্কুলৰ পৰা একাডেমীৰ পৰা আজি অভিকেশ দাস গৈছে, কালি হয়তো আৰু 10জন যাওক আমি বিচাৰোঁ। তেনেকুৱাকৈ সকলোৱে এটা উৎসাহ পাব, ভাল লাগিল তাৰমানে তেনেকৈ বস্তুটো। সেইটো কাৰণেই একচুৱেলি আমি ফেলিচিয়েটটো কৰিলোঁ আজি,
যাতে সকলোৱে দেখিলে তেওঁলোকৰো মনটো আগবাঢ়ি আহে, তেওঁলোকে যেন পিছ পৰি নাথাকে কেতিয়াও আৰু আগলৈ আগবাঢ়ি যায় তেওঁলোকে, সেইখিনি। ইয়াতে একচুৱেলি একাডেমি আমাৰ 2013ত এইটো স্থাপিত হৈছিল। 2013 এইটো আমাৰ হেড ব্ৰাঞ্চ হয়, আমাৰ আৰু 4টা ব্ৰাঞ্চ আছে এক্সট্ৰা। আৰু ইয়াতে প্ৰায় 300 এবভ আছে, আপোনাৰ 300ৰ ওপৰত আছে ষ্টুডেণ্ট। কোচিং মই নিজে কৰাওঁ আৰু মোৰ ছিনিয়ৰ ষ্টুডেণ্ট আছে, অৰূপ দাস আছে, চেনছে অৰূপ দাস, চেনছে তৌচিফ খান, চেনছে আফতাব আলী, টিছা দাস, এওঁলোকে কৰায়। ক্ৰীড়া অনুৰাগীৰ আশা উদিত কাৰাটেকা অভিকেশ দাসৰ বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। ভেটাপাৰা কাৰাটে 2 একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি অভিকেশৰ বাটেৰে বাট বুলক উদিত কাৰাটেকা। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।